নমস্কাৰ দা নিউজ প্লাছৰ আলাপ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো। মই আজি উপস্থিত আছো দুলিয়াজানত, অসমৰ এখন আগশাৰীৰ ঔদ্যোগিক চহৰ দুলিয়াজান। আৰু দুলিয়াজান বিধানসভা সমষ্টিৰ বিভিন্ন ঠাই আমি আজি পৰিভ্ৰমণ কৰিলো। ঠায়ে ঠায়ে আমি বিভিন্ন খবৰ বুটলিলো, দুলিয়াজানৰ সমাজ ৰাজনীতিৰ খবৰ ললো। আৰু যেহেতু বিধানসভা নিৰ্বাচন সমাগত, সেয়েহে কিছু ৰাজনৈতিক আলাপ কৰিবলৈ আমি আজি ইয়াত উপস্থিত হৈছো। কেইবাটাও দল সংগঠনৰ প্ৰতিনিধিক নিমন্ত্ৰণ জনোৱা হৈছিল। আমাৰ মাজত জাতীয় সংগঠনৰ নেতৃত্বকে ধৰি কেইবাটাও দল সংগঠনৰ প্ৰতিনিধি উপস্থিত আছে। কিছু কথা পাতিম, কিছু মতামত গ্ৰহণ কৰিম। আৰু পোনপ্ৰথমে মই দুলিয়াজানৰ সমাজ জীৱনৰ সৈতে সম্পৃক্ত হৈ থকা এগৰাকী সমাজসেৱী মহিলা, অসমীয়া মহিলা মঞ্চৰ সভানেত্ৰী ৰাণু তামুলী বাইদেউ, সম্পাদিকা ৰাণু তামুলী বাইদেউ, তেখেতৰ ওচৰলৈ গৈছো আৰু তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আপুনি এটা মহিলা সংগঠনৰ নেতৃত্ব বহন কৰি আছে, গতিকে মহিলা কেন্দ্ৰিক প্ৰশ্নই মই আপোনাক যদি প্ৰথমটো সুধো, দুলিয়াজানত মহিলাসকলৰ সবলীকৰণকে ধৰি মহিলাৰ সামাজিক যিটো ন্যায়, এই বিষয়বোৰকে ধৰি দুলিয়াজানত মহিলাৰ সামগ্ৰিক বিকাশকে ধৰি আচলতে কেনেধৰণে কামবোৰ আগবাঢ়িছে? চাওক, মহিলাৰ সবলীকৰণৰ বিষয়ে যদি ক'বলৈ যাওঁ, আচলতে মহিলাসকলৰ যি এতিয়া মই প্ৰথমতে চৰকাৰলৈ যাবগৈ লাগিব, যিবিলাক আঁচনি দি আচলতে উদ্যমিতা আঁচনি দিছে, আপোনাৰ অৰুণোদয় আঁচনি দিছে। মই মোৰ দৃষ্টিভংগীৰে কওঁ, সেই আঁচনিবিলাকে কিন্তু মহিলাসকলৰ কিছু ক্ষেত্ৰত কিন্তু মই উন্নতিতকৈ অধুন্নতিহে দেখিছোঁ। আৰু বিশেষকৈ আমাৰ যেতিয়া মহিলাসকলে এই আঁচনিবিলাক গ্ৰহণ কৰিবলৈ যায়, আমি সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে দেখোঁ, মহিলাসকলৰ এতিয়া চাওক, যেতিয়া আঁচনি আমাৰ 10,000 টকা যিটো লাখপতি বাইদেউৰ আঁচনি দিছে, সেই আঁচনিবিলাকত তেওঁলোকে কি কৰিছে, ৰাতিপুৱাই দৌৰি আহিব লগা হৈছে সেই আঁচনি গ্ৰহণ কৰিবৰ কাৰণে। আৰু চাওক, এই 10,000 টকা যেতিয়া ল'বলৈ আহিছে, তেতিয়া কিন্তু কি হৈছে, এই 3 বছৰমানৰ পৰা কি হৈছে, কিছুমান তেওঁলোকে চৰকাৰে দি আছে যে গছপুলি ৰোপণ, বিভিন্ন ধৰণৰ তেওঁলোকক কৰ্মৰ যোগেদিহে তেওঁলোককে 10,000 টকা দিছে। হয়, তেওঁলোকে উদ্যমিতাৰ আঁচনিৰ জৰিয়তে মহিলাসকলৰ যিটো উদ্যোগ স্থাপনে বা তেওঁলোকৰ যিটো স্বাৱলম্বিতাৰ পথ দিছে, ঠিকেই আছে। কিন্তু চাওক, আপোনালোকে উজ্জ্বলা আঁচনি দিছে, উজ্জ্বলা গেছটো দিছে, কিন্তু গেছ ভৰাবলৈ সেই অৰুণোদয় আঁচনিৰ 1,200 টকাই সম্ভৱনে? গতিকে কিছুমান এইটো ৰাজনৈতিক প্ৰলোভনেৰে মহিলাসকলক মহাচন্ন কৰিব বিচাৰিছে, কেৱল মাত্ৰ ৰাজনীতিৰ বৈতৰণি পাৰ কৰিবৰ কাৰণে। আৰু এই যে ক'লোঁ 10,000 টকাৰ যিটো তেওঁলোকে দিছে আঁচনিটো, তেতিয়া কি হৈছে, তেওঁলোকে সম্পূৰ্ণৰূপে মহিলাসকলক এনেকুৱা ধৰণে তেওঁলোকে চৰকাৰৰ লগত আপোনাৰ জড়িত কৰি পেলাইছে যে তেওঁলোকে যেতিয়া মই শুনিছোঁ, মহিলাসকলৰ যেতিয়া যাব, তেওঁলোকে সভাবিলাকলৈ যেতিয়া যাব, পানী এগিলাচ খাবলৈ নাপালেও তেওঁলোকে কিন্তু মিডিয়াৰ আগত ক'ব নোৱাৰিব। ৰাতিপুৱা 6টা বজালৈকে, বজাৰ পৰা 6টা বজালৈকে তাতে সভাত অংশগ্ৰহণ কৰিব লাগি থাকিব বুলি মই দুলিয়াজানৰ বিশেষকৈ মই গম পাইছোঁ। আৰু মই নিজ কৰ্ণগোচৰো হৈছে কিছুমান কথা। গতিকে এনে ক্ষেত্ৰত মহিলাসকলক এনেধৰণে কষ্ট দি, বা আমি দেখিছোঁ তাতে সন্তান প্ৰসৱ হৈছে, আৰু তেনেকুৱা সভা, তাৰপিছত কিছুমান মূৰ্চাও গৈছে। এনেধৰণে মহিলাসকলক সবলীকৰণ কৰাটো কেৱল মাত্ৰ ৰাজনৈতিক বৈতৰণি পাৰ কৰা তেওঁলোকৰ এটা কাৰসাজি। যে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱেহে আচলতে এই আঁচনি ৰূপায়ণ কৰা হৈছে, কিন্তু আপুনি নাভাবেনে চৰকাৰৰ এই আঁচনিয়ে মহিলা যিবোৰ গোট, আমাৰ গাঁৱে গাঁৱে যিবোৰ মহিলা গোট আছে, মহিলা গোটৰ জৰিয়তে আত্মনিৰ্ভৰশীল অসমৰ যিটো শ্লোগান চৰকাৰে দিছে, আৰু মহিলাসকলকো আত্মনিৰ্ভৰশীল অসমৰ অংশীদাৰী কৰি মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত এই গোটেই প্ৰক্ৰিয়াটোৰ কোনোবাখিনি হ'লেও অকণমান সহায়ক হোৱা নাই নে? আপুনি কি ভাবে? চাওক, আচলতে যদি তেওঁলোকে মহিলাসকলৰ সবলীকৰণ, নিশ্চিতভাৱে তেওঁলোকে আমাৰ ইয়াত ইণ্ডাষ্ট্ৰি খুলিব পাৰিলেহেঁতেন, ইণ্ডাষ্ট্ৰি গঢ়ি ল'ব পাৰিলেহেঁতেন। দুলিয়াজানত যথেষ্ট আমাৰ, আৰু মই
গঢ়ি উঠিছে বুলি নাই উঠা বুলি নকওঁ, কিন্তু চাওক এতিয়া আপোনাৰ মহিলাসকলৰ যিটো অংগনবাড়ী কৰ্মীসকলক মানে যেনেধৰণে তেওঁলোকে দিব লাগিছিলে, তেওঁলোকে অনায়ম তেনেকুৱা ধৰণৰ কিবা দি আছে। তেওঁলোকক যিটো দৰমহা, তেওঁলোকে সেই বস্তুটো মানে যিটো তেওঁলোকে পাব লাগে প্ৰাপ্য, সেই বস্তুটো পোৱা নাই। আৰু যিটো আপোনাৰ আঁচনিবিলাকৰ কথা কৈছে, আঁচনিবিলাকৰ মানে কি হৈছে, 10,000 টকাৰে তেওঁলোকে যদি কুকুৰাই পালন কৰে, তেতিয়া 10,000 টকাৰে কেনেধৰণে তেওঁলোকে পালন কৰিব পাৰিব? প্ৰতিটো বস্তুৱে ধৰক ভেকচিনৰ পৰা আদি কৰি তেওঁলোকৰ যেনেধৰণে তেওঁলোকে দিছে, পৰিকল্পনা কৰিবলৈ দিছে, যেনেধৰণে আপোনালোকে সেইখিনি কৰিবলৈ দিছে, তেনেকৈ ধৰণে মহিলাসকলক লৈ তেওঁলোকে এটা ইণ্ডাষ্ট্ৰী গঢ়ি তোলক। জেগাই জেগাই প্ৰতি জিলাই জিলাই তেওঁলোকে এটা ইণ্ডাষ্ট্ৰী গঢ়ি তোলক, মানে তেতিয়াহে মহিলাসকল সাৱলীল হ'ব। বিকাশটো আমাক লাগিবই, কিন্তু নিশ্চিতভাৱে। কিন্তু এইটো কথাও নিশ্চয় আমি ক'ব লাগিব যে আমাৰ গ্ৰাম্য অৰ্থনীতি সুদীৰ্ঘ হ'বলৈ হ'লে আমাৰ এটা পৰিয়াল সুদীৰ্ঘ হ'ব লাগিব, পৰিয়ালটোৰ আৰ্থিক অৱস্থা সবল হ'ব লাগিব। আৰু গ্ৰাম্য অৰ্থনীতিয়ে যিহেতু অসমৰ অৰ্থনীতিৰ মূল ভেটি বুলি ক'লেও ভুল নহ'ব। গতিকে গ্ৰাম্য অৰ্থনীতি গঢ়ি তোলাৰ ক্ষেত্ৰত মহিলাসকলৰ যিটো অৱদান আছে, আপুনি এগৰাকী নিজেও নাৰী, গতিকে আপুনি বুজে চৰকাৰৰ আঁচনিটো বাৰু আমি মানি ললো যে হিতাধিকাৰী সৃষ্টি কৰা আঁচনি বা ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি চৰকাৰে এই আঁচনি ৰূপায়ণ কৰিছে। কিন্তু এটা পৰিয়াল, অসমীয়া পৰিয়াল, এটা চহা পৰিয়াল এটা চহকী হোৱাৰ ক্ষেত্ৰত মহিলাসকলৰ যিটো অৱদান আছে, তাঁতশালৰ পৰা আদি কৰি গৰু ছাগলী পোহালৈকে, কুকুৰা পোহালৈকে, এই কথাটো আপুনি ৰাজনৈতিক দৃষ্টিকোণেৰে নহয়, অন্য ধৰণে আপুনি এই কথাটো মানি লয় নে নলয়? আচলতে এটা পৰিয়াল আৰ্থিকভাৱে স্বাৱলম্বন হ'বলৈ হ'লে আচলতে আপোনাৰ পশুপালনৰ ক্ষেত্ৰতো আমাৰ বা এগৰাকী মহিলাই ঘৰখনত যিখিনি চম্ভালিব পাৰে, সেইটো আচলতে মহিলাৰ জৰিয়তে সম্ভৱ হয় নে নহয়? নিশ্চিতভাৱে আমাৰ ইয়াত দুলীয়াজানতে আমাৰ বহু মহিলাই তেনেকৈ ধৰণে নিজাববীয়াকৈ নিজস্বভাৱে কোনো অনুদান নোলোৱাকৈ, চৰকাৰৰ অনুদান নোলোৱাকৈ তেওঁলোকে নিজে ট্ৰেক্টৰ চলাই আপোনাৰ খেতি কৰিছে। আৰু বাম খেতিয়ে হওক বা লাহি খেতিয়ে হওক বা শালি খেতিয়ে হওক, এগৰাকী মহিলাইতো আপোনাৰ এইবাৰ তেখেত নাহিলে বাৰু, মই আপোনালোকৰ আগত পৰিচয় কৰাই দিলোহেঁতেন। তেখেতে পূৰ্ণিমা বৰদলৈ, তেখেতে আমাৰ এগৰাকী মানে আদৰ্শ দাঙি ধৰিছে আমাৰ মাধৱপুৰ দুলীয়াজান অঞ্চলৰ পৰা। তেখেতে নিজে ট্ৰেক্টৰ চলাই কোনো আঁচনি নোলোৱাকৈ, গ্ৰহণ নকৰাকৈ, কিন্তু চৰকাৰৰ কোনো আঁচনি গ্ৰহণ নকৰাকৈ তেখেতে মাছ পালন কৰিছে, নিশ্চিতভাৱে স্বাৱলম্বী হৈছে। আৰু তেনেধৰণে তাঁত বৈও মহিলাসকলে, আৰু চাওক দেই, এটা কথা হৈছে কি, মহিলাসকলক যি আঁচনি, যিটো হিতাধিকাৰী যিটো সৃষ্টি কৰিছে, মানে এই হিতাধিকাৰী মুখ্যমন্ত্ৰী মহোদয়ৰ নিজৰ পৈতৃক সম্পত্তি বিক্ৰী কৰি দিয়া নাই। আমাৰ যিবিলাক কৰ কাটল যে কৈছে আমি মহিলাসকলক আমি স্বাৱলম্বিতাৰ পইচা, সেই পইচাটো ক'ৰ পৰা আহিছে? সেই পইচাটো তেখেতৰ পকেটৰ পইচাৰ পৰা দিয়া নাই, যি আমাৰ কৰ কাটল তাৰ পৰাইতো দিছে। গতিকে তেখেতে আৰু ঋণ লৈছে, যি ঋণত এটা মানে ভৰি হৈ আছে তেওঁলোক। গতিকে উন্নতিটো তেনেকুৱাকৈ আমি দেখা নাই মহিলাসকলক। আৰু যিখিনি কৰিছে, আৰু মই অকণমান ফালৰি কাটি যাম, যিহেতু আমি সমষ্টিৰ কথা আহিছে, মহিলাৰ আপুনি যিটো প্ৰশ্ন সুধিছে, মই অকণমান ফালৰি কাটিম। আৰু উন্নয়নৰ ক্ষেত্ৰত দুলীয়াজানৰ যিটো ফুপুলা স্বৰূপ, আমি আচলতে জনসাধাৰণক প্ৰতিনিধিত্ব কৰি এজন যেতিয়া বিধায়ক আপোনাৰ যায়, তেতিয়া দুলীয়াজানৰ আপোনালোকে নিশ্চয় দেখিছে উন্নতি। মাত্ৰ তেখেতে চাইকেল, আমাৰ বিধায়ক ডাঙৰীয়া চাইকেল লৈ যোৱাৰ তেখেতে যি মানে তেওঁৰ চাৰ্কাছ দেখুৱালে, আচলতে সকলোৱে কিন্তু এইখিনি সহজে অনুমেয়। আজি আমাৰ ITI-খন হোৱা নাই, আজি আৰু ৰাস্তা পথৰ কথা আপুনি নকওঁৱে। সৌদিনা দেখিছোঁ মই আপোনাৰ এটা গোটেই এতিয়াও এই খৰালিমহীয়া গোটেই বিদ্যালয়খন কিছু পানীৰ তলত বুৰ গৈ আছে। আৰু তেখেতে জনহিত মানে জনসাধাৰণৰ মংগলৰ মানে হিত সাধনৰ বিপৰীতে তেখেতে কিন্তু নিজেহে কি কৰিছে, টকা ঘটাত ব্যস্ত হৈ পৰিছে। আচলতে এনেকুৱা ধৰণৰ জনপ্ৰতিনিধি হ'লে মানে ৰাইজৰ উন্নতিৰ জেগা অধুন্নতিহে হয়। বিষয়টোলৈ মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। সমষ্টিত কিমানখিনি উন্নয়ন হ'ল বিজেপি বিধায়কৰ দিনত, কি হ'ল কি নহ'ল, সেই কথাটো লৈ পুনৰ মই আপোনাৰ ওচৰলৈ আহিম। কিন্তু মই এই মুহূৰ্তত জাতীয় সংগঠনৰ যিহেতু এগৰাকী নেতা আমাৰ লগত আছে, ৰূপম গগৈ ডাঙৰীয়া, গতিকে তেখেতৰ ওচৰলৈ যাবই লাগিব। প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানত, যদিওবা আমাৰ উপস্থিতিৰ সংখ্যা তাকৰ, যিয়েই নহওক আমি কিছু অনানুষ্ঠানিকভাৱে আলাপ কৰিবলৈ বিচাৰিছিলোঁ, আৰু যিখিনি লোকে আমাক সঁহাৰি দিছে তাৰ ভিতৰত আপুনিও এগৰাকী, আপোনাক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ প্ৰথম প্ৰশ্নটো কেৱল দুলীয়াজান কেন্দ্ৰিক নহয়, যিহেতু আপুনি এটা বৃহত্তৰ জনগোষ্ঠীৰ নেতা আৰু এটা সংগ্ৰামী ধাৰা আপোনালোকে অব্যাহত ৰাখিছে নিজৰ জনগোষ্ঠীৰ জনজাতিকৰণৰ সপক্ষতো। গতিকে এই বিষয়টোকে মই আৰম্ভ কৰিম। জনজাতিকৰণৰ প্ৰসংগটো যিহেতু সৰ্বদা এক ৰাজনৈতিক চৰ্চিত বিষয়,
কিন্তু নিৰ্বাচনৰ সময়ত এই বিষয়বোৰ পুনৰ উত্থাপন হয়, অভিযোগৰ আঙুলি চৰকাৰৰ পক্ষলৈ যায়, অভিযোগৰ আঙুলি হয়তো কেতিয়াবা আপোনালোকৰ দৰে সংগঠনৰ ফালেও যায়। কিয়নো এইটো কথা কোৱা হয় যে সময়ে সময়ে জাতীয় সংগঠনসমূহে ললিপপটো গিলি লয়, কিন্তু মূৰকত একো নহয়। হয়, ধন্যবাদ। আচলতে কথাটো এনেকুৱা ধৰণৰ, আপোনালোকে যদি চায়, বিগত কংগ্ৰেছ চৰকাৰৰ তেখেতসকলৰ যিটো দম্ভ অহংকাৰ, সৰ্বথম দুৰ্নীতি, ভ্ৰষ্টাচাৰ, তাৰ বিৰুদ্ধে আচলতে পৰিত্ৰাণ বিচাৰি অসমৰ জনতাই, অসমৰ জনগণে এখন পৰিৱৰ্তনকামী চৰকাৰ আশা কৰিছিল। আৰু শেহতীয়াকৈ যেতিয়া বিজেপি চৰকাৰ শাসনলৈ আহিছিলে, তাৰ প্ৰাক মুহূৰ্তত তেওঁলোকে এটা কথা কৈছিলে যে এইখন শৰাইঘাটৰ শেষ ৰণ। অসমীয়া জাতীয় জীৱনৰ, অসমীয়া অস্তিত্ব ৰক্ষাৰ এখন শৰাইঘাটৰ শেষ ৰণ। গতিকে তেওঁলোকে পৰিৱৰ্তনকামী জনগণে আচলতে সকলোৱে বিজেপি চৰকাৰখনক আস্থা আৰু বিশ্বাসৰ ৰাখি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই টেটু ফালি তেতিয়াই বজ্ৰকণ্ঠে কৈছিলে 16 মে'ৰ পিছত বিদেশী টালি টোপোলা বান্ধিব লাগিব। তেওঁলোকে কৈছিল 6 জনগোষ্ঠী জনজাতিকৰণ বিজেপি চৰকাৰ শাসনলৈ আহিলে 6 মাহতে তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব। সুদীৰ্ঘ দিনৰ পৰা 6টা জনগোষ্ঠীয়ে টাই আহোম, মৰাণ, মটক, কোচ, ৰাজবংশী, চাহ ধৰি 6টা জনগোষ্ঠীয়ে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, সাংস্কৃতিক অধিকাৰ বিচাৰি যাতে মূৰ তুলি যাতে জীয়াই থাকিব পাৰে, এই অসমত যাতে নিজস্বতা যিখিনি অধিকাৰ সুৰক্ষা যাতে নিশ্চিত হয়, তাৰ কাৰণে সংগ্ৰাম কৰি আহিছে। আৰু তাৰ কাৰণে যেনেধৰণে এই বিজেপি চৰকাৰখনে 6 মাহত শাসনলৈ আহিলেই তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব বুলি কৈছিল। শেহতীয়াকৈ আপোনালোকে দেখিছে সৰ্বানন্দ সোণোৱালৰ দিনত তেওঁলোকে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো একেবাৰে পুতৌ লগা অৱস্থাৰ দৰে এটা বিষয় কৰি পেলালে। বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই প্ৰক্ৰিয়াটো আচলতে তেওঁলোকে যেনেধৰণে ত্বৰান্বিত ৰূপত তেওঁলোকে নিম্ন সদনত বিষয়টো উত্থাপন কৰিলে, কিন্তু বিষয়টো আলোচনা নহ'ল। সেইকাৰণে এই গোটেই বিষয়টো আচলতে আজি দল সংগঠনকো মানুহে আৰু জনগণে প্ৰশ্ন কৰিব, প্ৰশ্ন কৰাৰ অধিকাৰ আছে। আৰু যিখিনি আচলতে ৰাইজে সংগ্ৰাম কৰি আহিছে, জনজাতিকৰণৰ যিটো মূল সমস্যা, এই সমস্যাটোত আচলতে মূল দায়িত্ব আচলতে চৰকাৰ আছিলে। কাৰণ চৰকাৰে কয়, কেতিয়াবা মুখ্যমন্ত্ৰীগৰাকীয়ে আমি কোৱা শুনো যে 6 জনগোষ্ঠী জনজাতিকৰণ যদি কৰা হয় অসমত ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হ'ব। তেনেহ'লে নিৰ্বাচনী প্ৰাক মুহূৰ্তত তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰ কিয় লিখিছিলে যে 6 মাহত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব যদিহে বিজেপি শাসনলৈ আহে? আপোনালোকে চাব, তেওঁলোকে নিজেই দুতলীয়া স্থিতি গ্ৰহণ কৰিছে। তেওঁলোকে নিজেই এটা সম্পূৰ্ণৰূপে দুমুখীয়া চৰিত্ৰ যে তেওঁলোকৰ আছে, এই কথাটো প্ৰমাণ কৰি দিছে। গতিকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সংগ্ৰামখন এতিয়াও অব্যাহত আছে, ভৱিষ্যতেও অব্যাহত থাকিব। আৰু আমি চৰকাৰৰ সজোৰে দাবী উত্থাপন কৰিম, জনগণৰ প্ৰতি যদি আস্থা আছে, 6টা জনগোষ্ঠীৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান আছে, আৰু তেওঁলোকে যদি নিজৰ যিটো নিৰ্বাচনী ইস্তাহাৰ, নিৰ্বাচনী প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি পালন কৰি তেওঁলোকৰ দায়িত্ব পালন কৰি দেখাওক। আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ প্ৰসংগত মই আৰু এটা প্ৰশ্ন আপোনাক কৰিবই লাগিব। সেইটো হ'ল যে সামগ্ৰিকভাৱে আমাৰ অসমীয়া জাতিৰ যিটো আত্মৰক্ষাৰ প্ৰসংগটো, গতিকে উজনি অসমতো আমি দেখিছোঁ বিভিন্ন সময়ত যে ইয়াত মিয়া খেদা অভিযান চলিছে, বহিৰাগতৰ পৰা অসমীয়া জাতিক ৰক্ষাৰ সংগ্ৰাম এখন চলিছে। গতিকে এই যিটো ৰাজনৈতিক বাদানুবাদ, বিশেষকৈ মিয়া কেন্দ্ৰিক যিটো ৰাজনৈতিক বাদানুবাদ বা মিয়াৰ যিটো আগ্ৰাসন বুলি কোৱা হৈছে, মিয়াৰ আগ্ৰাসন কেৱল নামনি অসমত নহয়, মিয়াৰ আগ্ৰাসন কেৱল মধ্য অসমত নহয়, মিয়াৰ আগ্ৰাসন উজনি অসমতো হৈছে। যদিওবা মিয়া শব্দটোৰ ব্যৱহাৰক লৈও বহু বিতৰ্ক আছে। যিয়েই নহওক, যিহেতু এটা জনগোষ্ঠীক উদ্দেশ্য কৰিয়ে সেই শব্দটো ব্যৱহাৰ হৈ আহিছে। মই এইটো কথা আপোনাক সুধিম যে দুলীয়াজানত আমাৰ যিখিনি খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে, এই খিলঞ্জীয়া জাতি জনগোষ্ঠীখিনিও কোনোবাখিনিত শংকাৰ সন্মুখীন হৈছে নেকি? চাওক, এইটো কথাত আচলতে এটা শব্দতে কোৱা উচিত নহয়। কাৰণ এতিয়া যদি আপোনালোকে চায় যে বৃহত্তৰ আজি আমাৰ অসমীয়া জাতিটো আপোনালোকে যদি ভালদৰে নিৰীক্ষণ কৰি নিশ্চিতভাৱে গম পাব যে অকল কেৱল মিয়াটোৱেই গোটেই অসমৰ মূল ইছ্যু নেকি? আজি 700 কিলোমিটাৰতকৈ অধিক ভাৰত বাংলা উন্মুক্ত সীমা এতিয়ালৈকে তেওঁলোকে চিল কৰা নাই। ভাবক, 855 জনতকৈ অধিক শ্বহীদ হ'ল, তাৰ বিনিময়ত অসম চুক্তি হৈছিল, 6 নং দফা আজি পৰ্যন্ত কাৰ্যকৰী নহ'ল। প্ৰতিশ্ৰুতি কোনে পালন কৰিছিলে? সেই সময়ৰ আপোনালোকে চাওক, যিসকল নেতৃত্বই 6 বছৰীয়া অসম আন্দোলনৰ নেতৃত্ব লৈছিলে, তেওঁলোকে আজি তাৰিখত অসম চৰকাৰ এগৰাকী বিয়াগোম নেতা। তেওঁলোকে যদি কেন্দ্ৰীয় চৰকাৰ সন্মান কৰি বিদেশী মুক্ত অসম গঢ়িব নোৱাৰে, ভাৰত বাংলা সীমান্ত চিল কৰিব নোৱাৰে, তেতিয়াহ'লে কেৱল মিয়া কৈ থাকিলে অসমীয়া জাতিটো কেতিয়াও সুৰক্ষিত হ'ব বুলি আমাৰ মনে নধৰে। মই দুলীয়াজান কেন্দ্ৰিক যিখিনি বিষয় বা যিখিনি প্ৰশ্ন থাকিব আপোনাৰ প্ৰতি, মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। এতিয়া মই যুৱ প্ৰজন্মৰ প্ৰতিনিধি যিহেতু আমাৰ লগত আছে, গতিকে নতুন প্ৰজন্ম হ'ল আমাৰ সমাজৰ যিহেতু ভৱিষ্যতৰ তেওঁলোক সেনানী,
গতিকে প্ৰথম তোমাৰ পৰাই মই আৰম্ভ কৰিম। নিশ্চয় তুমি ভোটাধিকাৰ পাইছা? পাইছা, গতিকে নতুন প্ৰজন্মৰ ভোটাৰ হিচাপে বা নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে দুলীয়াজানৰ আজিৰ তাৰিখত দুলীয়াজানৰ উন্নয়নৰ প্ৰতিচ্ছবিখন তুমি কি দেখিছা? হয়, পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আজি দুলীয়াজান সমষ্টিৰ উন্নয়নক লৈ আৰু সামগ্ৰিক দিশটোক লৈ দুআষাৰ ক'বলৈ ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ বাবে। এগৰাকী ছাত্ৰ প্ৰতিনিধি হিচাপে আচলতে কাৰো পক্ষপাতিত কথাটো ক'বলৈ বিচৰা নাই। আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিসকলে ইতিমধ্যে সকলোখিনি কথা অৱগত কৰিছে। গতিকে ছাত্ৰসকলক লৈ যিহেতু কৰিবলগীয়া কাম দুলীয়াজানত বহুত আছে আৰু ছাত্ৰসকলক লৈ আগবাঢ়ি যোৱা বিভিন্ন কৰ্মৰাজিৰ পৰা আদি কৰি আমাৰ শিক্ষানুষ্ঠানসকলত যিসমূহ উন্নয়নমূলক কাম আছে, শিক্ষানুষ্ঠানসমূহত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰে শিক্ষানুষ্ঠানসমূহ কেনেদৰে আগবঢ়াই লৈ যাব পাৰি, শিক্ষানুষ্ঠানৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক আজিৰ তাৰিখত আজিৰ ছাত্ৰ ছাত্ৰীসকলে আচলতে যিবোৰ সুবিধা আচলতে পাব লাগে সেই সুবিধাবোৰ বৰ্তমান ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে আজি আপুনি যদি অলপ বাহিৰত আপুনি যদি চাই বস্তুটো তেতিয়া গম পাব, দেখিব যে শিক্ষানুষ্ঠানসমূহত যি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰে আজিৰ তাৰিখত শিক্ষা প্ৰদান কৰিছে, স্মাৰ্ট বোৰ্ডৰ পৰা আদি কৰি বিভিন্নসমূহ যিসমূহ সুবিধা প্ৰদান কৰিছে, তেনে ক্ষেত্ৰত কিন্তু দুলীয়াজানৰ যিসমূহ শিক্ষানুষ্ঠান সেই শিক্ষানুষ্ঠানসমূহত তেনেধৰণৰ সুবিধা প্ৰদান কৰা আমি খুব কম দেখিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ সুন্দৰ আৰু উজ্জ্বল ভৱিষ্যতৰ কাৰণে এই কথাবোৰ কিছুমান যে শিক্ষানুষ্ঠানসমূহ কেনেধৰণৰ উন্নয়নমূলক কাম হ'ব লাগে আৰু ইতিমধ্যে অৱগত কৰিছে যে ITI এখন গঢ়ি উঠা নাই। আমাৰ যিখন ITI দুলীয়াজানত নিৰ্মাণ হোৱাৰ কথা আছিল, চৰকাৰে কথা দিছিল, সেই ITI খনো সোনকালে গঢ়ি তুলিবৰ বাবে মই অনুৰোধ জনাইছোঁ। ইয়াৰ উপৰি আৰু বিভিন্ন ধৰণৰ কথা আমাৰ এতিয়া মহাবিদ্যালয়সমূহত আমি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। খেলপথাৰত ল'ৰা ছোৱালী খেলিব পৰাকৈ এখন উপযুক্ত মানদণ্ডৰ খেলপথাৰৰ অভাৱ দুলীয়াজানত মহাবিদ্যালয়সমূহত। গতিকে এই সামগ্ৰিক দিশবোৰ চালি জাৰি চাব লাগিব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী আৰু দুলীয়াজানত নিবনুৱা সংখ্যাও লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে। আমি ইতিমধ্যে দেখিছোঁ আমাৰ দুলীয়াজানৰ বিভিন্ন স্থানত নিবনুৱা সমস্যা সমাধান কৰিবৰ বাবে বিগত যিসমূহ সময়ছোৱাত চৰকাৰে বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানৰ কথা তেওঁলোকে আমাক অৱগত কৰিছিল, আমাক সংস্থাপনৰ বাবে তেওঁলোকে বিভিন্ন কথা আমাক অৱগত কৰিছিল। কিন্তু তেনেধৰণে দুলীয়াজানৰ যি নিবনুৱা সমস্যা দিনক দিনে আচলতে বাঢ়ি যোৱা আমি দেখিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে জ্ঞান অৰ্জন কৰিলে, তেওঁলোকে ভাল ভাল ডিগ্ৰী লাভ কৰিলে, কিন্তু যি পৰ্যায়ত তেওঁলোকে ইয়াত সংস্থাপন পাব লাগিছিল, দুলীয়াজানৰ দৰে উদ্যোগ কেন্দ্ৰক এখন স্থানত তেওঁলোকে যেনেকৈ ধৰণৰ তেওঁলোকে সংস্থাপন পাব লাগিছিল তেনেকুৱা ধৰণৰ সংস্থাপন কিন্তু আমি দেখা নাই। গতিকে এইসমূহক লৈ কাম কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু সামগ্ৰিক দিশটোত ছাত্ৰ ছাত্ৰীসকলৰ লগতে সামগ্ৰিক দিশটো ৰাস্তা ঘাটৰ পৰা আদি কৰি যিসমূহ উন্নয়নমূলক কাম আছে সেই সকলোবোৰ কাম অতি শীঘ্ৰে সম্পূৰ্ণ কৰিবৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। মোৰ পুনৰ প্ৰশ্ন তোমালৈ থাকিব, যিহেতু তুমি এগৰাকী ছাত্ৰ, গতিকে শিক্ষাৰ বিষয়ত মই প্ৰশ্ন কৰিম তোমাক। বোধহয় এতিয়ালৈকে আমি যিখন ITI কথা ওলাইছে, বোধহয় বহু বছৰ আগতে প্ৰস্তাৱ লোৱা সেইখন হৈ উঠা নাই। গতিকে দুলীয়াজানত নিশ্চয়কৈ ইঞ্জিনিয়াৰিং কলেজো নাই। হয়, দুলীয়াজানত হয়তো সমষ্টিত 2খন নে 3খন কলেজ আছে। যিয়েই নহওক যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত দুলীয়াজানত যথেষ্ট কৰিবলগীয়া আছে। হয়, উচ্চ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট কৰিবলগীয়া আছে, কাৰণ দুলীয়াজান আজি আপুনি যদি লক্ষ্য কৰে দুলীয়াজানৰ নিচিনা দুলীয়াজানৰ দৰে এখন উদ্যোগ কেন্দ্ৰিক স্থানত, দুলীয়াজানৰ দৰে এখন চহৰত আজি আমি কেৱল অকল 2খন মহাবিদ্যালয়, আপুনি ইতিমধ্যে কৈছে অকল 2খন মহাবিদ্যালয়হে ইয়াত আছে। দুলীয়াজান মহাবিদ্যালয়, এখন দুলীয়াজান ছোৱালী মহাবিদ্যালয়। দুলীয়াজান ছোৱালী মহাবিদ্যালয় কিছুদিনৰ পূৰ্বে বন্ধ হোৱাৰ এটা আশংকা আহি পৰিছিল, কিন্তু বৰ্তমান সেয়া হৈ উঠা নাই। আমি তাত বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ আৰু বিভিন্ন দল সংগঠনৰ নেতাকৰ্মীসকলেও এইটো কাৰ্যসূচী হাতত লৈছিল। কিন্তু আমাৰ দুলীয়াজানৰ দৰে এখন ঠাইত উচ্চ শিক্ষাৰ ক্ষেত্ৰত আজি যদি আপোনালোকে চাই, ইয়াত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। আমাৰ কলেজ আপুনি ক'লেই 2খন কলেজ আছে, তাৰ উপৰি ইঞ্জিনিয়াৰিং কলেজৰ অভাৱ। ইয়াত এখন ITI হোৱাৰ কথা আছিল, সেইখনো সম্পূৰ্ণ হৈ উঠা নাই। তাৰোপৰি ইয়াত যিসমূহ ইণ্ডাষ্ট্ৰী আছে, যিসমূহ উদ্যোগ আছে, সেই উদ্যোগসমূহক লৈ যি এখন উদ্যোগিক শিক্ষানুষ্ঠান ইয়াত তেওঁলোকে গঢ়ি তুলিব পাৰে। আমি দেখিছোঁ যে আপুনি যদি লক্ষ্য কৰে, যিসমূহ এতিয়া অইল ইণ্ডিয়াক লৈ আপুনি যদি এটা কথা চাই যে বাহিৰত যিসমূহ তৈলকেন্দ্ৰিক যিসমূহ চহৰ আছে, তেওঁলোকত ঠাইত আপোনালোকে দেখিব যে তৈলকেন্দ্ৰিক একোখন শিক্ষানুষ্ঠান থাকে, যাৰ জৰিয়তে তেওঁলোকে নিজৰ ঠাইতে তৈলকেন্দ্ৰিক শিক্ষা অৰ্জন কৰি তাতে তেওঁলোকে সংস্থাপনৰ এটা বাট মুকলি কৰি দিয়ে। তেওঁলোকৰ চৰকাৰে হওক বা তেওঁলোকৰ সামগ্ৰিক যিটো ব্যৱস্থা তেওঁলোকৰ তেনেকুৱা। কিন্তু দুলীয়াজানৰ দৰে এখন ঠাইত য'ত অসম গেছ কোম্পানী, অইল ইণ্ডিয়াৰ পৰা আদি কৰি ইয়াত 6-7টা ডাঙৰ ডাঙৰ উদ্যোগ আছে, তাৰ উপৰি যি প্ৰাইভেট খণ্ডৰ বিভিন্ন ধৰণৰ ইয়াত কোম্পানী আছে। গতিকে ইমানবোৰ উন্নতি থকাৰ পিছত, ইমানবোৰ উদ্যোগ থকাৰ পিছত আমাৰ ল'ৰা ছোৱালী যদি ইয়াত নিবনুৱা সমস্যাত ভোগে, তেন্তে ইয়াতকৈ ডাঙৰ চাগে আৰু সমস্যাৰ সন্মুখীন আৰু ছাত্ৰ ছাত্ৰীসকল নহয়।
আকৌ এটা তোমাক প্ৰশ্ন কৰিম যে গতিকে এই যে নিবনুৱা সমস্যা বা শিক্ষাৰ ক্ষেত্ৰত যিখিনি অভাৱ বা স্বাস্থ্য খণ্ডতো আমি দেখিছো বহুত বেছি ইয়াত সা সুবিধা হয়তো নাই, গতিকে এইটো কিয় হৈছে যে চৰকাৰৰ সদিচ্ছাৰ অভাৱ বা জনপ্ৰতিনিধিৰ ব্যৰ্থতা? আচলতে ৰাইজে এখন চৰকাৰ গঠন কৰে আৰু ৰাইজে চৰকাৰখন গঠন কৰোঁতে বিভিন্ন আশা মনত লৈ তেওঁলোকে এজন জনপ্ৰতিনিধি তেওঁলোকে বাছনি কৰে। গতিকে জনপ্ৰতিনিধিজনে ৰাইজৰ সকলো সমস্যা আহ, প্ৰতিনিধিত্ব কৰি তেওঁলোকে দিল্লীত তেওঁলোকে আলোচনা কৰি তেওঁলোকে যিসমূহ যিমান তেওঁলোকে আলোচনা কৰি ইয়াত উন্নয়ন কৰিব পাৰে সকলো প্ৰতিনিধিৰ ওপৰত কথা। আচলতে জনপ্ৰতিনিধিজনৰ ৰাইজে যদি আশা কৰিছে তেন্তে ৰাইজৰ যিসমূহ অভাৱ অভিযোগ আছে সেইসমূহ পূৰণ কৰাটো তেওঁৰ দায়িত্ব আৰু তেওঁৰ পৰম কৰ্তব্য। গতিকে সেইসমূহ কৰ্তব্য পালন কৰাটো তেওঁৰ নিজা এক বুলি তেওঁ যদি অনুভৱ কৰে তেন্তে হয়তো চাগে দুলীয়াজানৰ দৰে এখন ঠাইত নিশ্চয় ছাত্ৰ ছাত্ৰীসকলৰ লগতে নিবনুৱা সমস্যাৰ লগতে ৰাস্তা ঘাটৰ পৰা আপুনি কোৱাৰ দৰে চিকিৎসালয় সমস্যা এইসমূহ সমস্যা নিশ্চয় সমাধান হ'ব। আৰু দুলীয়াজানৰ চিকিৎসা ব্যৱস্থাটো বৰ্তমান অতিকে শোচনীয় ব্যৱস্থা। ইয়াত একো আপুনি যদি চাই বিভিন্ন ডাঙৰ ডাঙৰ সমস্যা যদি ৰোগত আপুনি ভোগে দুলীয়াজানত চিকিৎসা ব্যৱস্থা দুলীয়াজানতে চিকিৎসা কৰিব পৰা ইয়াত কোনো ধৰণৰ সহায় সুবিধা নাই। সৰু সৰু কথাতে ডিব্ৰুগড় তেওঁলোকে পঠিয়াবলগীয়া হয় একোজন ৰোগীক। গতিকে এজন জনপ্ৰতিনিধিয়ে যদি সকলোখিনি কাম চালি জাৰি চায় তেন্তে মই ভাবোঁ অতি সোনকালে দুলীয়াজানৰ। ধন্যবাদ। আমি এগৰাকী বাইদেউৰ ওচৰলৈ যাব বিচাৰিছোঁ। বাইদেউ, মহিলা হিচাপে আৰু মাতৃ হিচাপে গতিকে দুলীয়াজান সমষ্টিত আপুনি উন্নয়নৰ ৰূপৰেখাটো কিবা দেখিবলৈ পাইছেনে নাই এইখন চৰকাৰৰ দিনত? এইখন চৰকাৰৰ দিনত উন্নয়নৰ আমি যিখিনি ভূমিকা দেখিব লাগিছিলে আমি বিচাৰোঁ সেইমতে আমি পোৱা নাই। কিন্তু মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে বা কিছুমান আঁচনিৰ জৰিয়তে মহিলাসকলক এটা বেলেগ দিশত নিবলৈ চেষ্টা কৰিছে। কেনেকুৱা দিশত নিব? মানে সেইটো ৰাজনীতিকৰণ কৰা বুলিয়ে ক'ব লাগিব। তেনেকুৱা ধৰণেকে নিয়া হৈছে। কিন্তু আমি ভাবোঁ সেই মহিলাসকলকো যদি আমি মানে উদ্যমিতা আঁচনিখনেই মই যদি উদাহৰণ হিচাপে ধৰোঁ, এতিয়া সাধাৰণতে হুলস্থুল হৈ আছে সেইটো বিষয়তে। গতিকে সেই আঁচনিখনৰ জৰিয়তে যদি এইখিনি মহিলাক আমি সবলীকৰণ কৰিবলৈ যাওঁ তেতিয়া আমি কেনেধৰণে যাম? আমাৰ পৰিকল্পনা এটা থাকিব লাগিব। আমি ব্যৱসায় এটা কৰিবলৈ যাওঁতে যদি পৰিকল্পনা কৰি নলওঁ তেতিয়াহ'লে আমি কেতিয়াও উন্নতি কৰিব নোৱাৰোঁ। ঠিক তেনেধৰণে আমি ঘৰ এখন চলাওঁতে আমি ঘৰখনোতো আমি পৰিকল্পনা কৰি ল'বলগীয়া হয়। ঘৰখন যাতে আমি সুচাৰুৰূপে পৰিচালনা কৰিব পাৰোঁ। ঠিক তেনেধৰণে আমাৰ অঞ্চলটো যদি আমি উন্নতিৰ দিশত আগবঢ়াই নিব বিচাৰোঁ তেনেহ'লে আমাৰ এটা সুস্থ পৰিকল্পনা হ'ব লাগিব। আৰু সেই পৰিকল্পনাটো অকল এজন মানুহৰ দ্বাৰা সম্ভৱ বুলি ক'ব নোৱাৰি। ইয়াত আমি দল সংগঠনৰো সহযোগিতা বিচাৰিব লাগিব। আৰু আমি সাধাৰণ মহিলা হিচাপে আমাৰো সহযোগিতা নিশ্চয় কিঞ্চিত হ'লেও মানে থাকিব লাগিব। তেতিয়াহে এটা অঞ্চল উন্নতিৰ দিশত আগবাঢ়িব বুলি ভাবোঁ মই। কথাটো হ'ল কি, বিধায়কজনক ৰাইজে নিৰ্বাচিত কৰি পঠিয়ায়। গতিকে বিধায়ক বৰ্তমানৰ যিগৰাকী বিধায়ক তেওঁ 2টা কাৰ্যকাল প্ৰায় সম্পূৰ্ণ কৰিলে। গতিকে তেখেতৰ যিখিনি আপোনাৰ উন্নয়নমূলক কাম কাজ বা ৰাইজক যিখিনি প্ৰতিশ্ৰুতি তেখেতে দিছিলে সেই প্ৰতিশ্ৰুতিবোৰ তেখেতে পূৰণ কৰিবলৈ সক্ষম হৈছে নে নাই? প্ৰতিশ্ৰুতি বুলি ক'বলৈ হ'লে আমি আমাৰ সাধাৰণতে এতিয়া যিখিনি দেখি আছোঁ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰা মই দেখা নাই। কৰিবলৈ চেষ্টা কৰিছে কিন্তু সম্পূৰ্ণ হোৱা নাই। ঠিক আছে, তেনেহ'লে মই পুনৰ আমাৰ ৰূপম গগৈৰ ওচৰলৈ আহিছোঁ। গতিকে এটা জাতীয় সংগঠনৰ নেতা হিচাপে বহু গুৰু দায়িত্ব আপোনালোকৰ ওপৰতো আছে। আপোনালোকৰ ৰাইজৰ যিবোৰ মন্তব্য সেইবোৰ মন্তব্য আপোনালোকৰ ৰাইজৰ কণ্ঠ হিচাপে আপোনালোকে তুলি ধৰে। গতিকে আমি এতিয়া দুলীয়াজানৰ কথা পাতিম। দুলীয়াজানৰ আজিৰ তাৰিখত দুলীয়াজানৰ অসমৰ বাকী যিবোৰ সমষ্টি, দাঁতি কাষৰীয়া সমষ্টি বহুতকেইটা আছে, নাহৰকটীয়াই হওক, ডিব্ৰুগড়েই হওক, নাইবা আপোনাৰ মৰাণেই হওক বা খোৱাঙেই হওক। গতিকে আন যিবোৰ সমষ্টি, ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া জিলাৰ আন যিবোৰ সমষ্টি, সেই সমষ্টিবোৰৰ তুলনাত দুলীয়াজান ক'ৰবাত পিছ পৰি আছে নেকি? দুলীয়াজানৰ কথা যিহেতু কোৱা হৈছে, গতিকে এটা কথা ঠিক, দুলীয়াজানৰ যিগৰাকী বিধায়ক 10টা বছৰে তেখেতে দুলীয়াজান সমষ্টিক প্ৰতিনিধিত্ব কৰি পেলাই তেখেতৰ যিখিনি আচলতে ভূমিকা একেবাৰে নিম্ন খাপৰ, একেবাৰে নিম্ন মানদণ্ডৰ, অসমৰ 126টা সমষ্টি সৰ্বকালৰ ব্যৰ্থ, অপদাৰ্থ, অকৰ্মণ্য, নিষ্কমা, অসমীয়া অভিধানত যিবিলাক শব্দ আচলতে একেবাৰে নিম্ন খাপৰ, নিম্ন ৰুচি সম্পন্ন, এই দুলীয়াজানৰ বিধায়কজনৰ ক্ষেত্ৰত আচলতে পৰ্যাপ্ত বা খাটে বুলি আমি ক'ব লাগিব। কাৰণ আপোনালোকে চাওক, আজি দুলীয়াজান সমষ্টিটোত আপোনালোকে বিগতত আমি দেখিছোঁ যে 16টা পঞ্চায়ত 160টা ৱাৰ্ড আছিলে। আৰু ইয়াতে আপোনাৰ চাওক, আজি অইল ইণ্ডিয়া লিমিটেড আছে, মহাৰত্ন উদ্যোগলৈ আজি পদোন্নতি হৈছে। আজি BCPL-ৰ এটা ইউনিট আছে মধুবনত, আজি DNP লিমিটেড আছে, অসম চৰকাৰৰ এটা
লাভজনক উদ্যোগ প্ৰতিষ্ঠান অসম গেছ কোম্পানী আছে, নেপকো আছে। ইমানকেইটা উদ্যোগ প্ৰতিষ্ঠানে গিজগিজাই থকাৰ পিছত আজি দেশত আপোনালোকে চাওক দুলীয়াজান সমষ্টিত এখন কাৰিকৰী ঔদ্যোগিক প্ৰতিষ্ঠান নাই, এখন ইঞ্জিনিয়াৰিং কলেজ নাই। আজি খেলা ধূলা কৰিবৰ কাৰণে আজি সমষ্টিটো বিভিন্ন খেলপথাৰসমূহ আপোনালোকে চাওক, আজি ছাত্ৰ ছাত্ৰীসকলে খেলৰ জৰিয়তে বিভিন্ন ভূমিকা পালন কৰে। এখন উপযোগী খেলপথাৰ নাই, নেহেৰু মৈদানখন অইল ইণ্ডিয়া লিমিটেডৰ অধীনত থাকে। গতিকে আপোনালোকে যদি চাই টেঙাখাটত যোগেন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী ক্ৰীড়া প্ৰকল্প আছিলে, কেইবা কোটি টকা অসম চৰকাৰে নিৰ্ধাৰণ কৰি দিছিলে, এই পুঁজিটো তেওঁ ৰাস্তা বনাবৰ কাৰণে লৈ গৈছে। আৰু আপোনালোকে যদি চাই আজি দুলীয়াজানত 2011-12 বিত্তীয় বৰ্ষতেই কেইবা কোটি টকাৰে যি কছাৰীপথাৰ ITI কলেজখন স্থাপন কৰা হৈছিল তদানীন্তন সেই সময়ৰ বিধায়িকা অমিয়া গগৈৰ দিনত, আজি পৰ্যন্ত তেখেতে 10টা বছৰ থকাৰ পিছতো কিন্তু কাৰ্যক্ষম কৰি তুলিব নোৱাৰিলে, নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে। আৰু শেহতীয়াকৈ আপোনালোকে চাওক দুলীয়াজানৰ সোমোৱাৰ লগে লগে ৰেল ষ্টেচনৰ পৰা টিপলিঙলৈকে 4 কিলোমিটাৰ পথছোৱা 2012-13 বিত্তীয় বৰ্ষত 25 কোটি 24 কোটি 32 লাখ টকা অইল ইণ্ডিয়া মোকলাই দিছিলে গড়কাপ্তানি বিভাগক। কিন্তু আপোনালোকে চাওক আজি এই দুলীয়াজান সমষ্টিৰ যিটো মূল পথ, এই পথৰ দুৰৱস্থা কেনেকুৱা। আজি টেঙাখাটৰ মূল পথছোৱা কেনেকুৱা, ষ্ট্ৰীট লাইট ইয়াত নাই, ইয়াত বিভিন্ন ধৰণৰ মানে শিক্ষানুষ্ঠানসমূহ পৰ্যাপ্ত আন্তঃগাঁথনি উন্নয়ন নাই, বহু বিদ্যালয়ত এতিয়াও মানে ছাত্ৰ ছাত্ৰী নাই। আজি নিবনুৱা সংস্থাপনৰ কাৰণে বিশেষকৈ কাৰণ কেলৈ আজি দুলীয়াজানৰ যিসকল ছাত্ৰ ছাত্ৰী আছে ইয়াৰ পৰা ৰয়িঙত পঢ়িবৰ কাৰণে যায়, যোৰহাট, নগাঁও, মেঘালয় বিভিন্ন স্থানত পঢ়িবলৈ যায়। কিন্তু ইয়াতে যে কাৰিকৰী শিক্ষানুষ্ঠানখন যদি তেওঁলোকে নিৰ্মাণ সম্পূৰ্ণ কৰি কাৰ্যক্ষম কৰিব পাৰিলেহেঁতেন, আজি ছাত্ৰ ছাত্ৰীসকলে ইয়াতে শিক্ষানুষ্ঠান লাভ কৰিব পাৰিলে হ'লে, কাৰিকৰী শিক্ষা লৈ তেওঁলোকে ইয়াতে অইল ইণ্ডিয়া হওক, DNPL, অসম গেছ কোম্পানী, বিভিন্ন ধৰণৰ যিখিনি উদ্যোগ প্ৰতিষ্ঠান আছে, উদ্যোগিক নগৰী বুলি যিহেতু দুলীয়াজানক কোৱা হয়, তো এই ক্ষেত্ৰত দুলীয়াজান সমষ্টিৰ বিধায়কজনেতো আজি তেখেত আপোনালোকে চাওক লাহোৱালত কোটি কোটি টকা দি পেলাই তেওঁ ঘৰ বনাইছে। আজি নাহলীয়া থানা সন্মুখৰ মাটিখিনি তেওঁ কিনিছে, সুৰক্ষা নগৰত প্ৰায় 25 লাখ টকা দি মাটি কিনিছে, নাহলীয়াত 60 লাখ টকা দি মাটি কিনিছে, অজস্ৰ সম্পত্তি তেওঁ মানে আচলতে গোটাবলৈ সক্ষম হৈছে। কিন্তু দুলীয়াজান সমষ্টিটোৰ উন্নয়ন কি কৰিলে তেখেতে? দুলীয়াজান সমষ্টিৰ ছাত্ৰ ছাত্ৰীসকলক লৈ কি পৰিকল্পনা কৰিলে, নিবনুৱাসকলক লৈ কি পৰিকল্পনা কৰিলে, আজি শিক্ষানবিছ পদৰ কাৰণে কিমান হেতাৰ পৰা এটা পৰিৱেশ সৃষ্টি হৈছে। এপেণ্ডিক্স বুলি যিটো কোৱা হয়, ITI পঢ়াৰ পিছত আমাৰ চাকৰি এটা পাবৰ কাৰণে এক্সপিৰিয়েঞ্চ লাগে, সেই এক্সপিৰিয়েঞ্চটো আপোনালোকে ক'ত যাব? আজি শিৱসাগৰ, যোৰহাট বিভিন্ন স্থানত আমাৰ ছাত্ৰ ছাত্ৰীসকলে গৈ পেলাই অধ্যয়ন কৰিবৰ কাৰণে ছিট পাবৰ কাৰণে অসুবিধা হয়, চাকৰিটো বাদেই দিয়ক। কিন্তু আজিতো অসমৰ আপোনালোকে চাওক আজি অইল ইণ্ডিয়া তৈল খনন উৎপাদন অন্বেষণ ইয়াত কৰিছে। আজি দুলীয়াজানৰ লগতে দাঁতিকাষৰীয়া আজি আপোনাৰ জোৰাজান OCS, উষাপুৰ, কঁঠালগুৰি, কঁঠালনি, নগাজান, আমাৰ টেঙাখাট, ইয়াতে যিবিলাক OCS আছে, অইল কালেকশ্যন ষ্টেচন, গেছ কালেকশ্যন ষ্টেচন যিটো GCS বুলি কোৱা হয়, ইয়াত আমাৰ যদি আজি অইল ইণ্ডিয়াই যেতিয়া খনন কৰিছে, খনন কৰোঁতে আজি খেতি পথাৰ নষ্ট হৈছে, আমাৰ কৃষকৰ হৈছে। আজি মাটি লেণ্ড এফেক্ট এৰিয়া বুলি যিটো কোৱা হয়, মাটি অধিগ্ৰহণ কৰিছে আমাৰ মানুহৰ পৰা। আজি আপোনালোকে যদি চাই আজি বায়ু প্ৰদূষণ, কি বুলি কয় ৰাসায়নিক প্ৰদূষণ, শব্দ প্ৰদূষণ, সকলো ফালৰ পৰা ক্ষতিগ্ৰস্ত যিটো অঞ্চল বুলি কোৱা হয়, আমাৰ দুলীয়াজান সমষ্টিটো এটা কিন্তু অত্যন্ত ক্ষতিগ্ৰস্ত আৰু উদ্যোগিক অঞ্চল হিচাপে আজি আমি আটাইতকৈ চবফালে কিন্তু দুভগীয়া। কিন্তু তাৰ পিছতো ছাত্ৰ ছাত্ৰীসকলে যেনেধৰণে কৰ্মসংস্থাপন লাভ কৰিব লাগিছিল, চাকৰি নিযুক্তি লাভ কৰিব লাগিছিল, সমস্যাসমূহ যেনেধৰণে সমাধান হ'ব লাগিছিল। আজি নাহকটীয়া সমষ্টিত প্ৰথম বিধায়ক হৈ তৰংগ গগৈ, তেওঁ আজি আপোনালোকে নাহকটীয়াৰ ৰাস্তা পদূলি, ITI কলেজ, হকী ষ্টেডিয়াম, ভলীবল কোৰ্টৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে এটা আটকধুনীয়া পৰিৱেশৰ সৃষ্টি কৰিলে। কিন্তু দুলীয়াজানৰ যিগৰাকী বিধায়ক, এই অকমন্য নিৰ্লজ্জ অপৰাধ বিধায়কজনে কেৱল মাত্ৰ নিজৰ মানে সম্পত্তি পাহাৰ কৰাতে ব্যস্ত হৈ আছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে দাম্ভিকতাৰে কৈ থৈ গৈছে সৌহিনা কিবা উদ্যমিতা চেক মানে যেতিয়া বিলাব আহিছিল যে দুলীয়াজানত 600 কোটি টকা তেওঁ বোলে কামৰ কাৰণে ৰাস্তা পদূলি নিৰ্মাণৰ কাৰণে প্ৰদান কৰিছে। তেখেতৰ মুখ্যমন্ত্ৰী সাহস আছেনে নাই? 600 কোটি টকা দুলীয়াজান সমষ্টিটো ক'ত ক'ত নিয়োগ কৰিলে, ক'ত ক'ত বিনিয়োগ কৰিলে, এই তেওঁ CID লগাই, তেওঁ CMBD লগাই ইনকুৱাৰী কৰক যে 600 কোটি টকা তেতিয়াহ'লে কোনে হৰাট কৰিলে। গতিকে এই কথা বতৰাবিলাক আছে। নিশ্চিতভাৱে আগন্তুক যি নিৰ্বাচন, এই নিৰ্বাচনত দুলীয়াজানবাসী ৰাইজে, শিক্ষা যিসকল আমাৰ উচ্চ শিক্ষিত ছাত্ৰ ছাত্ৰীসকল আছে, নিবনুৱা যুৱক যুৱতীসকল আছে, আবাল বৃদ্ধ বনিতা আছে, ৰাইজ আছে, সকলোৱে পৰ্যবেক্ষণ কৰি আছে। সকলোৱে নিশ্চিতভাৱে এই আগন্তুক যি শিক্ষা দিবৰ কাৰণে বিধায়ককে হওক বা দলটোকে হওক, নিশ্চিতভাৱে ৰাইজে তাৰ পণ ল'ব। মই আকৌ শেষত আপোনাৰ ওচৰলৈ আহিম। যুৱ প্ৰজন্মৰ প্ৰতিনিধি আৰু আমাৰ লগত আছে, অকণমান তুমি ক'ব লাগিব। গতিকে তুমি কি দেখিছা আজিৰ তাৰিখত দুলীয়াজান সমষ্টিৰ কিবা উন্নয়ন হৈছে নে হোৱা নাই এইগৰাকী বিধায়কৰ দিন? ধন্যবাদ প্ৰশ্নটো উত্থাপন কৰাৰ বাবে। উন্নয়নৰ কথা ক'ব গ'লে আমি দেখিব পাইছোঁ যে কোনো ধৰণৰ উন্নয়ন নাই হোৱা বুলি ক'ব গ'লে কোনো মিছা কথা নহয়। মানে আপুনি দুলীয়াজান সমষ্টিৰ ছাইডতে লাগি থকা নাহকটীয়া সমষ্টি চাওক, তাৰ উন্নয়ন চাওক আপুনি। সেই তুলনাত যদি দুলীয়াজানখন চাই আপুনি, দুলীয়াজান খুব পিছপৰা হৈ আছে। আৰু ইতিমধ্যে কৈছে যে গেছ কোম্পানী আছে আমাৰ ইয়াত দুলীয়াজানত, নেপকো আছে আৰু অইল ইণ্ডিয়া লিমিটেড দৰে এক বৃহৎ PSU আছে। তথাপিও কিন্তু দুলীয়াজানৰ অৱস্থা খুব বেয়া। কিয় হৈছে, কেলৈ হৈছে, কোনে কৰিব নাই পাৰে, এইখিনি কথা আমি সুধিব লাগিব আৰু আপোনালোকে সুধিব লাগিব। এইখিনি কথাৰ জৰিয়তে আমি এইটো কথা বুজিব লাগিব যে উন্নয়ন বুলি ক'ব গ'লে হোৱা নাই ভালকৈ। ৰাস্তা পদূলি আপুনি দেখিব পাইছে, ষ্ট্ৰীট লাইট দেখিব পাইছে, খুব বেয়া অৱস্থাত আছে। আৰু ইমানখিনি থকাৰ পিছতো যদি কৰিব নাই পৰা, একদম সৰল ভাষাত ক'ব গ'লে ব্যৰ্থ হৈছে। যোনে কৰিব নোৱাৰিছে তেওঁ ব্যৰ্থ হৈছে। আৰু মই ক'ব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো ক'ব বিচাৰিছোঁ যে বহুতখিনি উন্নয়ন কৰিবলৈ বাকী আছে এতিয়াও। আৰু আমি যিহেতু মই নিজে এজন ছাত্ৰ,
আমাৰ দেখিব পাইছোঁ যে ইয়াত উচ্চ শিক্ষাৰ বাবে বৰ এটা ভাল ফেচিলিটি নাই বা ইঞ্জিনিয়াৰিং কলেজ এখন নাই। এইখিনি বস্তু যাতে আহে সেইটোৱে মই আহ্বান জনাব বিচাৰিছোঁ। আৰু যিমান পাৰে আৰু ভালদৰে দুলীয়াজানখন মানে ধুনীয়া কৰি তুলিবলৈ বা উন্নয়ন কৰিবলৈ মই অনুৰোধ জনাইছোঁ। মই ৰাণু তামুলী বাইদেউৰ ওচৰলৈ পুনৰবাৰ যাম। বাইদেউ, এতিয়া শেষত আৰু এটা প্ৰশ্ন মই আপোনাক কৰিব লাগিব। নিৰ্বাচন যিহেতু আহি আছে, 2 মাহ পাছতে নিৰ্বাচন অনুষ্ঠিত হ'ব, গতিকে দুলীয়াজানবাসীৰ ৰায়দান এইবাৰ কেনেকুৱা হ'ব? বৰ্তমানৰ বিধায়কগৰাকীক যদি বিজেপিয়ে পুনৰবাৰ টিকট দিয়ে, গতিকে ৰাইজে তেওঁক আগৰ দুবাৰৰ দৰে মৰম আশীৰ্বাদ দিব নে ৰাইজে কি ভূমিকা ল'ব? আৰু এগৰাকী সমাজ সচেতক মহিলা হিচাপে, এটা সংগঠনৰ নেতৃত্ব বহনকাৰী হিচাপে আপোনাৰ ৰাজনৈতিক দৃষ্টিভংগী কি? দুলীয়াজানৰ আগন্তুক প্ৰতিনিধিজন, ভৱিষ্যতৰ প্ৰতিনিধিজন কেনেকুৱা হোৱাটো আপুনি বিচাৰে? আচলতে চাওক, আচলতে আমি বিচাৰোঁ কৰ্মপটুতা, সুদক্ষ, সুনিপুণ এজন জনপ্ৰতিনিধি। আপুনি কৈছে যে দুলীয়াজানবাসীয়ে আচলতে অতিষ্ঠ হৈ, যেতিয়া আমাৰ কংগ্ৰেছৰ আমাৰ বিধায়কগৰাকী আছিলে অমীয়া গগৈ, তেখেতে তেতিয়া কি কৰিছিলে, আমি এটা পৰিৱৰ্তন বিচাৰিছিলোঁ। দুলীয়াজানৰ উন্নয়নৰ হকে আমি এজন বিধায়ক বিচাৰিছিলোঁ। আৰু তাত তেনেকৈ আমি ধৰক আমি দুজন আমি পালোঁ। এতিয়া যিহেতু এটা সাংসদ আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া আছিলে, তেখেতৰ দিনতো আমি কোনো দুলীয়াজানৰ উন্নতি নেদেখিলোঁ। আৰু আমি আপোনালোকে যদি চাই মানে বিগত দিনবিলাকত আমি মাত্ৰ অসমীয়া মহিলা মঞ্চৰ লগতে আমি বিভিন্ন দল সংগঠনে অকল বাট পথৰ কাৰণে আমি কি হ'লে ৰাজপথলৈ ওলাই আহিব লাগে, মাত্ৰ প্ৰতিবাদী কাৰ্যসূচী ল'বৰ কাৰণে। আৰু আচলতে আমি বিচাৰিছিলোঁ যে আমাৰ উন্নয়নৰ ক্ষেত্ৰত একেবাৰে মানে দুলীয়াজান বুলি ক'লে এতিয়া ঢুলীয়াজান বুলি কয়। দুলীয়াজান আপোনালোকে নিশ্চিতভাৱে আহোঁতেও চাগে নিশ্চিতভাৱে দেখিছে। আৰু মাধৱপুৰত যিখন আমাৰ আপোনাৰ উৰণ সেতু হৈ আছে, সেই উৰণ সেতুখন বনোৱাৰ আগমুহূৰ্তত তেওঁলোকে যিহেতু এইটো এটা ৰাজপথ, সেই এটা পথ নিৰ্মাণ কৰিব লাগিছিলে। উপপথ আছে, চলাকটকী পাভজনে এতিয়া কিন্তু বিপদসংকুল পথেৰে যাতায়াত কৰিবলগীয়া হৈছে। যে বৰ্তমানে যিজন বিধায়ক আছে, সেই বিধায়কজনৰ চকুত পৰা নাই নেকি? আজি তেওঁলোকে সেই চলাকটকী পাভজনৰ ৰাইজে কি হৈছে, প্ৰতিবাদত কৰিবলগীয়া হৈছে। ৰাইজ তাত বাৰে তাত 2-3 দিনৰ মূৰে মূৰে কিছু এক্সিডেণ্ট হৈছে, দুৰ্ঘটনাবিলাক হৈছে। দ্ৰব্যক্ৰমে তেওঁ হৈছে মৃত্যুৰ মুখত পৰা নাই, কিন্তু যথেষ্ট তাত দুৰ্ঘটনা সংঘটিত হৈ আছে। আৰু কি হৈছে, আমি নাতি দূৰতে আমাৰ নাহৰকটীয়া, আমি যে আজি তেখেত এই যে বৰ্তমান চৰকাৰে এজন জনপ্ৰতিনিধি তৰংগ গগৈ, যথেষ্ট তেওঁলোকে কাম কৰিছে এই 5 বছৰত। কিন্তু আজি 10টা বছৰে য'ত কেন্দ্ৰত আছে বিজেপি চৰকাৰ, ৰাজ্যত আছে বিজেপি চৰকাৰ, কৰোঁ বুলি সমগ্ৰখিনি কৰিব পাৰে, দুলীয়াজানৰ উন্নয়নৰ কাৰণে যথেষ্ট কৰিব পাৰে, কিন্তু তেওঁ মাত্ৰ নিজৰ কি কৰিছে, ধনবল গোটাইছে। গতিকে এনেকুৱা মানে অকমন্য এগৰাকী জনপ্ৰতিনিধি অনাগত দিনত, কিন্তু যিটো নিৰ্বাচন আহি আছে, কিন্তু কোনো মানে জনা শুনা মানুহে, সচেতন লোকে কিন্তু আমাৰ এই বিধায়কজনক ভোট নিদিয়ে। আৰু আমি সদায় কি কৈছোঁ, ৰাইজৰ উন্নতি হওক, ৰাইজৰ হকে তেওঁ কাম কৰক। তেওঁৰ নোৱা তোলনি বিয়া খাবগৈ, কাৰোবাৰ স্বাৰ্থত গৈ থাকিব, তেনেধৰণৰ তেখেতে সামাজিক মাধ্যমত তেখেতে এইবিলাক কৰি থাকিব। আমি বিচাৰিছোঁ মাত্ৰ ৰাইজৰ উন্নত হোৱা। দুলীয়াজানৰ যিটো বাটপথ, আপুনি এইডোখৰ পৰা আহিলে আপুনি ষ্ট্ৰীট লাইট নাই, প্ৰতিদিনাখনে এক্সিডেণ্ট হয়, ডিভাইডাৰত গৈ পিনি তেওঁ মানে ৰাস্তাৰ পদূলি তেওঁ কাম কৰা নাই। আৰু ক'ৰবাত যদি তেওঁ আধাৰশিলা, এতিয়া কি কৰিছে, নিৰ্বাচনী তেওঁ কি কৰিছে, প্ৰচাৰৰ কাৰণে দেখিছোঁ ক'ৰবাত আধাৰশিলা তেওঁ স্থাপন কৰিছে, আমি দেখিছোঁ সংবাদ মাধ্যমে বা সামাজিক মাধ্যমে। এনেধৰণৰ আচলতে কামবিলাক সকলোৱে আমাৰ লক্ষ্য কৰি আছে। আৰু অনাগত নিশ্চিতভাৱে আমি বিচাৰিছোঁ এজেপিয়ে হওক বা ৰাইজৰ দলেই হওক, প্ৰতিনিধি এজন সুদক্ষ, সুনিপুণ, সুযোগ্য, যাতে জনসাধাৰণৰ যিবিলাক দুৰ্দশা তেওঁলোক যাতে মানে বিধানসভাত উত্থাপন কৰি জনসাধাৰণৰ যিবিলাক দুৰ্গতি আছে তেওঁ মানে কামবিলাক আনিব পাৰে। আমি তেনেকুৱা এজন সচেতন আমি বিচাৰিছোঁ জনপ্ৰতিনিধি। দুলীয়াজানৰ ভৱিষ্যত মানে ক'বলৈ গ'লে বৰ্তমানৰ যিজন বিধায়ক আছে, সহজ অৰ্থত ক'বলৈ গ'লে সৰ্বকালৰ সৰ্ববৃহৎ বিধায়কজন দুলীয়াজান সমষ্টিতে আছে। তেখেতৰ কাৰ্যকালত দুলীয়াজান সমষ্টিয়ে যিটো গতিত উন্নয়ন লাভ কৰিব লাগিছিল, সেইটো গতিত উন্নয়ন লাভ কৰিব পৰা নাই। তেখেতে নিজৰ ধনবল গোটাওতেই 10টা বছৰ অতিক্ৰম কৰিছে, সেইটো অতি লাজৰ কথা। দুলীয়াজান হেন অসমৰ আটাইতকৈ ধনী সমষ্টিৰ ভিতৰত দুলীয়াজান সমষ্টি অন্যতম, কিন্তু হেনে ধনী সমষ্টিত থাকিও বিধায়কজনে কিয় কোনো উন্নয়নমূলক কাম কৰিব পৰা নাই, সেয়া তেওঁৰ বাবে দুৰ্ভাগ্যৰ কথা। আৰু অলপতে আমাৰ সমষ্টিলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি নিজে নিজ মুখে কৈ থৈ গৈছিল যে দুলীয়াজান সমষ্টিৰ উন্নয়নৰ বাবে তেখেতে তেৰছগোৱালাৰ কাৰ্যকালত 600 কোটি টকা আবণ্টন কৰিছিলে। কিন্তু আজি পৰ্যন্ত দুলীয়াজানৰ ৰাজপথৰ অৱস্থা দেখিলে সকলোৱে গম পায় সেই 600 কোটি টকা কি হ'ল, কাৰ পকেটত সোমালে,
কাৰ কমিশ্যনৰ অংক হ'ল। গতিকে দুলীয়াজানৰ শিক্ষা ক্ষেত্ৰত আমি যিহেতু ছাত্ৰ হিচাপে শিক্ষা ক্ষেত্ৰত অতি শোচনীয় হৈ আছে। আজি ইমানটা বছৰে দুলীয়াজানত এখন ইঞ্জিনিয়াৰিং কলেজ নাই, এখন চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান নাই, চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান আছে, ঔদ্যোগিক প্ৰতিষ্ঠান নাই। কছাৰী পথাৰত যিখন নিৰ্মীয়মান অৱস্থা ITI আছে, আজি ইমান বছৰে সেই ITIখন তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে। তেওঁৰ বাবে তাতকৈ আৰু ব্যৰ্থতাটো হ'ব নোৱাৰে। ইয়াকে কৈছোঁ আৰু দুলীয়াজান সমষ্টি শিক্ষাখণ্ডৰ উন্নয়ন বিচাৰিছোঁ। ধন্যবাদ। আমি অনুষ্ঠান সামৰিম, তাৰ পূৰ্বে আকৌ ৰূপম গগৈৰ ওচৰলৈ গৈছোঁ। ৰূপম গগৈ, বোধহয় দুলীয়াজান সমষ্টিত 1.5 লক্ষাধিক ভোটাৰ আছে, 1,72,000 মান ভোটাৰ আছে। এটা বৃহৎ সমষ্টি, কেইবাটাও জনগোষ্ঠী আছে। চাহ জনগোষ্ঠীৰ পিছতে হয়তো আহোম জনগোষ্ঠীৰ ভোটাধিকাৰ আছে, ভোটাৰৰ সংখ্যা অধিক। গতিকে এই জনগোষ্ঠীয় যিখিনি ভোটাৰ, এই ভোটাৰেও নিশ্চয়কৈ নিৰ্ণায়ক ভূমিকা পালন কৰে। আহোম জনগোষ্ঠীৰ যিখিনি আমাৰ ভোটাৰ আছে, যথেষ্ট নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। গতিকে আপুনি কি ভাবে? আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে এইগৰাকী বিধায়ক অকৰ্মণ্য বিধায়ক, নিষ্কৰ্মা বিধায়ক। এতিয়া 2 মাহ পিছত যি নিৰ্বাচন হ'বলৈ গৈ আছে, বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে, দুলীয়াজান বিধানসভা সমষ্টিত এইবাৰ ৰাজনৈতিক দৃশ্যপট সলনি হ'ব নেকি? এটা কথা সত্য, টাই আহোম জনগোষ্ঠীৰ ভোটাৰ আচলতে সৰ্বাধিক, তাৰ দ্বিতীয়তে চাহ জনগোষ্ঠী আছে, সেইটো আপোনাক কৈ লৈছোঁ। আৰু বাকী বিভিন্ন জাতি জনজাতি জনগোষ্ঠীৰ লোকেৰে আচলতে দুলীয়াজান সমষ্টিৰ বিধানসভাৰ এটা লোকসংখ্যাটো গঠিত হৈছে। আচলতে আমি এটা কথা ঠিক, চৰকাৰ কোন আহিব কি কথা, সেইটো ৰাইজৰ এটা ৰায়, জনতাৰ জনগণৰ ৰায়। আমি বিচাৰিছোঁ দুলীয়াজান সমষ্টিয়ে অসমক দেশক বহুত কিবা কিবি দিছে। আজি তৈল উদ্যোগ প্ৰতিষ্ঠান হিচাপে দেশৰ মহাৰত্ন উদ্যোগ, আজি আপুনি চাওক শ কোটি টকা ইয়াৰ পৰা আমাৰ পৰা লভ্যাংশ অইল ইণ্ডিয়া লৈ গৈছে। 2% অইল ইণ্ডিয়া ইয়াতে যিখিনি সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে যিখিনি কাম কৰিব লাগিছিল, আজি তৈল প্ৰতিষ্ঠানৰ তেওঁলোকে তৈল কোম্পানীৰ যেনেধৰণে ইঞ্জিনিয়াৰিং কলেজ হওক বা বিভিন্ন ইনষ্টিটিউট তেওঁলোকে গঠন কৰিব লাগিছিল, বা বিভিন্ন ধৰণে তেওঁলোকে আজি যেনেকৈ অইল লক্ষ্য বা খেলৰ জৰিয়তে কিবা এটা তেওঁলোকৰ আঁচনি আছে, ছুপাৰ 30 আছে পঢ়াৰ ক্ষেত্ৰত, দুলীয়াজানৰ কাৰণে অইল ইণ্ডিয়া কৰিবলগীয়া আছিলে। আৰু স্থানীয় যিবোৰ প্ৰতিনিধি আছে, আজি অসম গেছ কোম্পানীয়ে হওক, DNP লিমিটেডে হওক, নেপকোৱে হওক, এই গোটেইকেইটা প্ৰতিষ্ঠানক আচলতে তেখেতে ছাত্ৰ ছাত্ৰীসকলক নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত, বিভিন্ন ক্ষেত্ৰত, শিক্ষানবিছৰ ক্ষেত্ৰত বা ITI কলেজত যেনেধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিব পৰাকৈ যি ধৰণে আচলতে পুঁজি আবণ্টন, পুঁজি মুকলি কৰি সমগ্ৰ দুলীয়াজান, নাওহলীয়া, বকুলনি, ভাদৈপাঁচালি, নগাজান, টেঙাখাটকে ধৰি যেনেধৰণে এটা সৰ্বাংগ সুন্দৰ ৰূপত গঢ়িব পৰা ক্ষমতা আছিল, তেখেতে আচলতে সেই ক্ষমতাটো হাতীয়ে যেনেধৰণে নিজৰ কাণকেইখনৰ কাৰণে নিজৰ বৃহৎ আকাৰৰ গাটো নেদেখে, এইজনে কেৱল মাত্ৰ এই সমগ্ৰ যিটো লেজিছলেটিভ পাৱাৰ হয় বা যিটো বিধায়িনী ক্ষমতা, এই ক্ষমতাটো আচলতে তেওঁ উমান আচলতে নাপালে। সেইকাৰণে 1952 চনত দেশ স্বাধীন হৈছিলে বুলি কেতিয়াবা ৰাজহুৱা সভাত কয়, কেতিয়াবা ন' পাৰ্কিং গুৱাহাটীত চিনি নাপায়, তাতে তেওঁ গাড়ী পাৰ্কিং কৰি পুলিচৰ লগত, কৰ্তব্য আৰক্ষীৰ লগত তেওঁ কাজিয়া কৰে। কেতিয়াবা দল সংগঠনৰ দাদাগিৰি নচলিব বুলি তেওঁ সংবাদ মেলযোগে ঘোষণা কৰে। কিন্তু সেইবোৰ কৰিব যাওঁতে আচলতে তেওঁ নিজৰ পাৱাৰটো, ক্ষমতাটো তেওঁ সেই ধন বল বাহুবলৰ য'ত আচলতে দেখা নাপালে, সেইটো আমাৰে দুৰ্ভাগ্য। গতিকে দুলীয়াজানবাসী ৰাইজে নিশ্চিতভাৱে আগন্তুক বিধানসভা নিৰ্বাচনত বিবেক ভোট প্ৰদান কৰিব। যিগৰাকী বিধায়কে ছাত্ৰ ছাত্ৰীসকলক যিখিনি অভাৱ অভিযোগ, সুৰক্ষিত ভৱিষ্যত, নিবনুৱা সংস্থাপন, শিক্ষানবিছ, কাৰিকৰী উদ্যোগ প্ৰতিষ্ঠান, ছাত্ৰ ছাত্ৰীসকলৰ খেলাৰ যিটো পৰিৱেশ, সাংস্কৃতিক যিটো পৰিৱেশ, বিভিন্ন যিখিনি আচলতে এটা সমষ্টি উন্নয়নৰ কাৰণে যিখিনি ৰাইজৰ যিখিনি উপকৃত কৰিবলগীয়া কাম আছে, সেইখিনি কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে এক নিৰ্ণায়ক ভূমিকা পালন কৰিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। নিশ্চয়কৈ দুলীয়াজানবাসী ৰাইজে আগন্তুক যি 2026 বিধানসভা নিৰ্বাচন, সেই বিধানসভা নিৰ্বাচনত বিবেক ভোট প্ৰদান কৰিব। আমি আজি এক প্ৰচেষ্টা চলাইছিলোঁ, সূক্ষ্ম এক প্ৰচেষ্টা, আৰু এই সূক্ষ্ম প্ৰচেষ্টাত আমি কিছু ৰাজনৈতিক আলাপ কৰিলোঁ। আমাৰ সৈতে অংশগ্ৰহণ কৰিলে টাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক ৰূপম গগৈ ডাঙৰীয়া, অসমীয়া মহিলা মঞ্চৰ সম্পাদিকা ৰাণু তামুলী বাইদেউ, বহুকেইগৰাকী আমাৰ সমাজ সচেতক ব্যক্তি, মহিলা আৰু যুৱ প্ৰজন্মৰ প্ৰতিনিধি আটাইয়ে আমাৰ এই ৰাজনৈতিক আলাপত অংশগ্ৰহণ কৰিলে। দুলীয়াজানৰ আজিৰ তাৰিখত যি ৰাজনৈতিক প্ৰতিচ্ছবি, সেই ৰাজনৈতিক প্ৰতিচ্ছবি কিছু পৰিমাণে হ'লেও আমি তুলি ধৰিবলৈ যিসকল লোক আমাৰ মাজত উপস্থিত আছিল, সেইসকলৰ মতামতেৰে বা সেইসকলৰ কণ্ঠেৰে আমি কিছু কথা অনুভৱ কৰি বা জানি সেই কথা অসমবাসীৰ আগত তুলি ধৰিবলৈ চেষ্টা কৰিলোঁ। আৰু ইয়াতে আজিৰ এই ৰাজনৈতিক আলাপৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।